নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আছাম পুলিচৰ বাবে আহিব পৰা কেইটামান সম্ভাৱনীয় GKGSৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা কুৱেশ্যন এক্সামত আহিব পৰা সম্ভাৱনা আছে, সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ চিহ্ন অৰ্থাৎ লগ' কোনে বনাইছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যুগল দাসে। যুগল দাসে অসম সাহিত্য সভাৰ চিহ্নটো বনাইছিল। নেক্সট কুৱেশ্যন, অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 মহেন্দ্ৰ বৰ্মন। নেক্সট কুৱেশ্যন, কামৰূপ ৰাজ্য শাসন কৰা প্ৰথম ৰজাজনৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 পুষ্য বৰ্মন। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 1687 চনত। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 বীৰপাল। নেক্সট কুৱেশ্যন, নালন্দাত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজনৰ নাম কি আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, আহোমসকলে কোন ঠাইত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ৰংপুৰ। ৰংপুৰত আহোমসকলে ৰাজধানী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, সেন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 নীলধ্বজ। নীলধ্বজে সেন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কটন মহাবিদ্যালয়ৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ফ্লেডিক উইলিয়াম চুডমাৰ্চন। নেক্সট কুৱেশ্যন, হেংৰাঙৰ অৰ্থ কি? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তৰোৱাল। হেংৰাঙৰ অৰ্থ হৈছে তৰোৱাল। নেক্সট কুৱেশ্যন, আহোমসকলে কোনজন ঈশ্বৰৰ উপাসনা কৰে? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1 সোমদেৱ। অৰ্থাৎ আহোমসকলে সোমদেৱক ঈশ্বৰৰ উপাসনা কৰে। নেক্সট কুৱেশ্যন, আহোমসকলে কোনজন ঈশ্বৰৰ উপাসনা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 সোমদেৱ। আহোমসকলে সোমদেৱক ঈশ্বৰ উপাসনা কৰে। নেক্সট কুৱেশ্যন, আহোমসকলে কোনজন ঈশ্বৰৰ উপাসনা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 সোমদেৱ। নেক্সট কুৱেশ্যন, আহোমসকল কোন জাতি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 এ আৰু 1 আৰু 2 টাই জনজাতি আৰু মংগোলিয়ান জনজাতি। নেক্সট কুৱেশ্যন, অসম নামটো ক'ৰ পৰা আহিছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 আহোমৰ পৰা। আহোমৰ পৰা অসম নামটো আহিছিল। নেক্সট কুৱেশ্যন, আহোমসকল কোন ৰাজবংশৰ আছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 টাই ৰাজবংশ। নেক্সট কুৱেশ্যন,
কোন বছৰত ইয়াংডাবু চুক্তি স্বাক্ষৰিত হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 24 ফেব্ৰুৱাৰী 1826 চনত। নেক্সট কুৱেশ্যন, কোন বছৰত বাৰ্মিজসকলে তৃতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 1821 চনত। নেক্সট কুৱেশ্যন, কোন বছৰত ঘিলাধাৰী ঘাটৰ যুদ্ধ হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 1817 চনত। নেক্সট কুৱেশ্যন, 655 পৰা 900 খ্ৰীষ্টাব্দলৈ কামৰূপ শাসন কৰা ম্লেচ্ছাসকলৰ ৰাজধানী কি আছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 তেজপুৰ অৰ্থাৎ হাৰুপেশ্বৰ। নেক্সট কুৱেশ্যন, 350 পৰা 650 খ্ৰীষ্টাব্দলৈ পৰা কামৰূপ শাসন কৰা বৰ্মনসকলৰ ৰাজধানী কি আছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 গুৱাহাটী বা প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ কামৰূপ ৰাজ্য কিমানটা ৰাজবংশৰ দ্বাৰা শাসন কৰা হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 3টা ৰাজবংশ। নেক্সট কুৱেশ্যন, সমুদ্ৰগুপ্ত কণ্ঠস্তম্ভ শিলালিপিত কামৰূপ আৰু ডভকা অৰ্থাৎ মধ্য অসমৰ উল্লেখ আছে। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 চতুৰ্থ শতিকাৰ এলাহাবাদ স্তম্ভ। নেক্সট কুৱেশ্যন, মহাভাৰতৰ উল্লেখিত নৰকৰ পুত্ৰ কোন আছিল যিয়ে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকলৰ হৈ যুঁজিছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 ভগদত্ত। নেক্সট কুৱেশ্যন, নৰক ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 নৰক ৰজাই। নেক্সট কুৱেশ্যন, মহীৰংগ দানৱক কোন ৰজাই আঁতৰাই দিছিল বা পৰাস্ত কৰিছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 নৰক ৰজাই। নৰক ৰজাই মহীৰংগ দানৱক পৰাস্ত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে মহীৰংগ দানৱ কোন ৰাজবংশৰ আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 কছাৰী দানৱ ৰাজবংশ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।